নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 22 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ চৰকাৰী ঘৰক লৈ এটা ভাল খবৰ চৰকাৰী পকী ঘৰক লৈ নতুন খবৰ আহি পৰিছে বাৰ্ষিক আয় 3 পৰা 6 লাখৰ তলৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ বিনামূলীয়া ঘৰৰ লগতে লাভ কৰিব শৌচাগাৰ জনসাধাৰণে মধ্যবিত্ত শ্ৰেণীৰ লোকেও লাভ কৰিব এই সুবিধা চৰকাৰী ঘৰৰ আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব ইণ্ডিয়ান সিটিজেন্স হ'ব লাগিব ঘৰৰ বাবে এপ্লাই কৰিবলৈ নিজৰ নামত কোনো ঘৰ থাকিব নালাগিব আবেদনকাৰীৰ ৰেচন কাৰ্ড থাকিব লাগিব ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক অসমৰ 1,30,000 লোকক দিয়া হ'ব চৰকাৰী পকী ঘৰ ধনৰ পৰিমাণ 2,60,000লৈ বৃদ্ধিৰ সম্ভাৱনা আৰু চৰকাৰী ঘৰক লৈ এই নতুন খবৰ আহি পৰিছে ৱেবছাইটত গৈও চাব পাৰিব এই সুবিধাসমূহ ঘৰ লাভ নকৰা সকলে অফলাইন অনলাইন দুয়োটা পদ্ধতিত কৰিব পাৰিব এপ্লাই কি নথিপত্ৰ লাগিব চৰকাৰী ঘৰ এপ্লাই কৰিবলৈ হিতাধিকাৰীৰ বেংকৰ একাউণ্ট থকাটো বাধ্যতামূলক বেংকৰ একাউণ্ট থাকিবই লাগিব লগতে আধাৰ কাৰ্ড পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক জাতিগত প্ৰমাণপত্ৰ এক্টিভ মোবাইল নম্বৰ থকাটো প্ৰয়োজনীয় আয়ৰ প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো লাগিব ইনকাম সাৰ্টিফিকেট লাগিব বেংকৰ একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে আধাৰ কাৰ্ড নাথাকিলে কৰিব নোৱাৰিব ঘৰৰ বাবে এপ্লাই পূৰ্বে তালিকাৰ পৰা বাদ পৰা সকলে এইবাৰ ঘৰ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 2 কোটি ঘৰৰ অসমে লাভ কৰিব 1,30,000 ঘৰ মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰটো হৈছে 1800116163 এই টোল ফ্ৰী নম্বৰ আৰু আন এটা নম্বৰ 1800113377 চৰকাৰী পকী ঘৰক লৈ এই নতুন খবৰ আহি পৰিছে দিবলৈ চাওন এটা গুৰুত্বপূৰ্ণ খবৰ 2024 নিৰ্বাচনে বহু কথা শিকালে সাংসদ গৌৰৱ গগৈক বিজেপিক বিদায় দিবলৈ প্ৰস্তুত গৌৰৱ বিজেপিৰ অস্ত্ৰকে বিজেপিৰ বিৰুদ্ধে হাতিয়াৰ হিচাপে ল'ব কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে 2024ত ৰণ জিকিবলৈ সম্পূৰ্ণ প্ৰস্তুত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ 2024 লোকসভা নিৰ্বাচনে বহু কথা শিকালে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক 2024ত অসমৰ পৰা ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিক বিদায় দিবলৈ সম্পূৰ্ণভাৱে প্ৰস্তুত গৌৰৱ বিজেপিৰ বিৰুদ্ধেই ব্যৱহাৰ কৰিব কংগ্ৰেছে 2024ক লৈ গৌৰৱ গগৈৰ নতুন ৰণনীতি 2024 বিধানসভা নিৰ্বাচনত অসমৰ পৰা ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিক বিদায় দিবলৈ সম্পূৰ্ণ ৰণনীতি আৰু প্ৰস্তুত হৈছে গৌৰৱ গগৈ দিবলৈ চাওন এটা ব্ৰেকিং নিউজ দেশৰ জনতাৰ স্বাস্থ্যৰে হেতালি খেলি এনডিএ চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিছে এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সৰ্বভাৰতীয় পৰ্যায়ৰ নীট আৰু ইউজিচি নেট পৰীক্ষাত হোৱা ব্যাপক খেলিমেলি আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব জ্ঞানহীন কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ ৰাজীৱ ভৱনতো আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই নীট পৰীক্ষাৰ ফলাফল লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনাই অৰ্থাৎ 4 জুনত কিয় প্ৰকাশ কৰিবলগীয়া হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে ভূপেন বৰাই কয় 4 জুনত নীটৰ দৰে সৰ্বভাৰতীয় পৰীক্ষাৰ ফলাফল ঘোষণা কৰি বিজেপি চৰকাৰে অনিয়ম লুকুৱাই ৰাখিবলৈ অপচেষ্টা চলাইছিল চিকিৎসকসকলক হৈছে আমাৰ দেশৰ সম্পদ দেশবাসীৰ সুস্বাস্থ্য চিকিৎসকসকলৰ ওপৰতে নিৰ্ভৰ কৰে তৎসত্ত্বেও এনডিএ চৰকাৰে দেশৰ 55,000 চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী বাছনি কৰা পৰীক্ষাত অনিয়ম সংঘটিত কৰিছে ইয়াৰ অৰ্থ এয়াই যে চৰকাৰখনে দেশৰ জনতাৰ স্বাস্থ্যৰ সৈতে হেতালি খেলিছে দেশৰ জনতাৰ সৈতে হেতালি খেলা কাৰ্য মানেই হৈছে ৰাষ্ট্ৰদ্ৰোহ মোদীৰ এনডিএ চৰকাৰখনে ৰাষ্ট্ৰদ্ৰোহিতাৰ দৰে কাৰ্যত লিপ্ত হৈছে বিহাৰ গুজৰাট আৰু হাৰিয়ানাত হোৱা গ্ৰেপ্তাৰৰ পৰা পৰিকল্পিতভাৱে যে নীটত দুৰ্নীতি কৰিছিল সেয়া স্পষ্ট হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰি
বৰাই পুনৰ কয় যে বিজেপি শাসিত ৰাজ্যসমূহত এই পৰীক্ষাৰ নামত দুৰ্নীতি সংঘটিত হৈছে। উচ্চতম ন্যায়ালয়েও এই অভিযোগসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে আৰু বিজেপিৰ আমোলত সংঘটিত এনে অনিয়মে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটোৰ প্ৰতিয়েই বিশ্বাসযোগ্যতা হেৰুৱাইছে আৰু অগণন নিষ্ঠাবান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত বিপন্ন কৰি তুলিছে। এইদৰে NDAৰ অৰ্থাৎ বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কেনেকৈ ফাদিল হৈছিল UGC নেট পৰীক্ষাৰ প্ৰশ্ন কাকত, কিমান টকাত হৈছিল বিক্ৰী। পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে পৰীক্ষা অনুষ্ঠিত হোৱাৰ এদিন পিছতে কেন্দ্ৰীয় চৰকাৰে তৎকালীনভাৱে বাতিল কৰিলে UGC নেট পৰীক্ষা 2024। এক সূত্ৰই সদৰি কৰা মতে I4Cৰ প্ৰাৰম্ভিক তথ্য গৃহ মন্ত্ৰালয়লৈ দিয়াৰ পিছতেই সিদ্ধান্ত লোৱা হৈছিল। I4C হৈছে ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ। ইহঁতে ইনপোৰ্টত ফাদিল লিংক, স্ক্ৰীনশ্বট আৰু চমু বিৱৰণ প্ৰদান কৰে, লগতে ফাদিল হোৱা প্ৰশ্ন কাকতখনৰ কপিও প্ৰেৰণ কৰে। সূত্ৰই জনোৱা মতে I4Cৰ বিষয়াসকলে টেলিগ্ৰাম চেনেলত পৰীক্ষাৰ প্ৰশ্ন কাকত 5,000 টকাত বিক্ৰী হোৱা দেখিছিল আৰু এইদৰেই ফাদিল হৈছিল UGC নেট পৰীক্ষা 2024ৰ প্ৰশ্ন কাকত। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, মাটিৰ নামজাৰিক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মাটিৰ নামজাৰিক লৈ নতুন ঘোষণা। মাটিৰ নামজাৰিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভূমি পঞ্জীয়নত গোৰ্খা চাহ শ্ৰমিকসকললৈ বৃহৎ সকাহ। ভূমি পঞ্জীয়নৰ বাবে প্ৰয়োজন নহ'ব 3 প্ৰজন্মৰ জন্মৰ নথিপত্ৰ। ভূমি পঞ্জীয়নৰ ক্ষেত্ৰত বসুন্ধৰা 3.0ৰ জৰিয়তে পাব বিশেষ সুবিধা। NRCত নাম সন্নিৱিষ্ট হোৱা লোকৰ ভূমি পঞ্জীয়নৰ বাবে নালাগে কোনো নথি। তেজপুৰত এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। NRCৰ বায়'মেট্ৰিকছক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবে NRC বায়'মেট্ৰিকছত কিছু অসুবিধা হৈছে। সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে ৰাজ্য চৰকাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আলোচনা কৰি সমাধান কৰা হ'ব বিষয়টো। মাটিৰ নামজাৰিক লৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, 25 জুনলৈ কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অহা 25 জুনলৈকে কাৰাগাৰৰ ভিতৰতে থকাটো নিশ্চিত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। সুৰানীতি কেলেংকাৰীত অভিযুক্ত হৈ দীৰ্ঘদিন ধৰি কাৰাগাৰত আবদ্ধ হৈ থকা কেজৰিৱালক আজি ৰাউছ এভিনিউ আদালতে 1 লাখ টকাৰ ব্যক্তিগত বন্দনত জামিন প্ৰদান কৰিলে যদিও তেওঁৰ এই জামিনৰ ওপৰত এক দীঘলীয়া শুনানিৰ অন্তত স্থগিতাদেশ জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। দিল্লী উচ্চ ন্যায়ালয়ে এই শুনানিৰ সময়ত ৰাউছ এভিনিউ আদালতৰ ৰায়ক অপ্ৰত্যাশিত আখ্যা দি স্থগিতাদেশ জাৰি কৰাৰ কথা উল্লেখ কৰিছে। ইয়াৰ অৰ্থ হৈছে অৰবিন্দ কেজৰিৱালক প্ৰদান কৰা জামিনৰ বিৰুদ্ধে EDয়ে দাখিল কৰা আবেদনৰ ওপৰত সিদ্ধান্ত নোলোৱাকৈ অৰবিন্দ কেজৰিৱাল কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া নহ'ব। আদালতে কেজৰিৱালৰ জামিন সম্পৰ্কীয় এই আবেদনৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰি পৰৱৰ্তী নিৰ্দেশনা জাৰি কৰিব অহা 25 জুনত। সেয়েহে 25 জুনলৈকে কাৰাগাৰতেই থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিবলৈছো নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। নিবনুৱাৰ বাবে চৰকাৰী চাকৰি APDCLত খালী বহু পদ। জব ভেকেঞ্চি APDCLত খালী হৈছে বহু পদ। APDCLত খালী হৈছে অৰ্ধ শতাধিক পদ। 69টা সহকাৰী হিচাপ বিষয়াৰ পদৰ বাবে বিজ্ঞাপন মুকলি। 69টা খালী পদৰ বাবে প্ৰাৰ্থী বিচাৰি বিজ্ঞাপন অসম লোকসেৱা আয়োগৰ। যোগ্য স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব 69টা পদৰ বাবে। ন্যূনতম 55% নম্বৰেৰে স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীয়ে কৰিব পাৰিব এপ্লাই। OBC SC STৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদৰ ব্যৱস্থা। 21ৰ পৰা 38 বছৰ বয়সৰ হ'ব লাগিব আবেদনকাৰীৰ বয়স। বয়সৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে। 14 জুলাইৰ ভিতৰত যোগ্য প্ৰাৰ্থীয়ে কৰিব পাৰিব এই চাকৰিৰ বাবে এপ্লাই। www.apsc.nic.in ৱেবছাইট যোগে
কৰিব পাৰিব এপ্লাই APDCL-ত খালী হৈছে এই পদসমূহ দিবলৈ চাওঁ এটা জৰুৰী খবৰ আপুনি যদি পেটিএম ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে এই খবৰটো অত্যন্ত প্ৰয়োজনীয় জুলাই মাহত বন্ধ হৈ পৰিব হাজাৰ হাজাৰ পেটিএম ওৱালেট পেটিএম ব্যৱহাৰকাৰীৰ বাবে এটা জৰুৰী খবৰ জুলাই মাহত বন্ধ হৈ পৰিব হাজাৰ হাজাৰ পেটিএম ওৱালেট তালিকাত আছে নেকি আপোনাৰো নাম আপুনি যদি ব্যৱহাৰ কৰে পেটিএম তেন্তে আপোনাৰ বাবে খবৰ বন্ধ হৈ পৰিব শূন্য বেলেন্স থকা ওৱালেটসমূহ এবছৰতকৈ অধিক সময়ৰ বাবে কোনো লেনদেন নথকা ওৱালেটবোৰ বন্ধ হৈ পৰিব 20 জুনৰ পৰা পেটিএম ব্যৱহাৰ কৰা গ্ৰাহকসকলৰ বাবে এই জৰুৰী খবৰ জাৰি কৰা হৈছে যদি আপোনাৰ পেটিএম আছে আৰু আপুনি কোনো ধৰণৰ লেনদেন কৰা নাই যোৱা 1 বছৰ ধৰি তেন্তে আপোনাৰ পেটিএম ওৱালেট অটোমেটিক বন্ধ হৈ যাব জুলাইৰ পৰা আৰু 20 জুলাইৰ পৰা এই কাৰ্য কৰা হ'ব বন্ধ হৈ পৰিব আপোনাৰ পেটিএম ওৱালেট যদিহে আপুনি যোৱা এবছৰ ধৰি কোনো ধৰণৰ লেনদেন নকৰে পেটিএম এপছত দিবলৈছো গুৱাহাটী মহানগৰবাসীৰ লোকলৈ এটা অতি জৰুৰী খবৰ যান-বাহনৰ গৰাকী চালকলৈ ডাঙৰ খবৰ অম্বুবাচীৰ সময়ত মানি চলক এইসমূহ নিয়ম প্ৰশাসনৰ ফালৰ পৰা দিয়া হৈছে নিৰ্দেশনা যান-বাহনৰ লাখ লাখ গৰাকী চালকৰ বাবে এটা ডাঙৰ খবৰ অম্বুবাচীৰ সময়ত মানি চলক এইসমূহ নিয়ম প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে নিয়ম মা কামাখ্যা ধামলৈ অহাৰ সময়ত মানি চলক এইসমূহ নিয়ম 22 জুনৰ পৰা 26 জুনলৈ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা আজিৰে পৰা অম্বুবাচী মেলা প্ৰতিজন বাইক আৰোহীয়ে পৰিধান কৰক হেলমেট পৰিধান বাধ্যতামূলক বাইকৰ চালক আৰু যাত্ৰীয়ে দুয়োজনে পৰিধান কৰিব লাগিব হেলমেট চাৰিচকীয়া বাহনৰ চালক আৰোহীয়ে লগাব লাগিব সিট বেল্ট নীতি নিয়মৰ মাজেৰে পবিত্ৰ আৰু সংযম ৰক্ষা কৰাৰ আহ্বান প্ৰশাসনৰ বাইক আৰোহীয়ে পৰিধান কৰক ISI চিহ্নযুক্ত হেলমেট মোবাইলত কথা পাতি গাড়ী চলাব নোৱাৰিব মোবাইলত কথা পাতি প্ৰতিগৰাকী যুৱক যুৱতী ভক্তক এই আহ্বান জনাইছে পৰিবহণ আয়ুক্তই দিবলৈছে এটা মৰ্মান্তিক খবৰ পবিত্ৰ মক্কা ভূমিৰ পৰা আহি আছে এটাৰ পিছত আন এটা দুখবৰ 98 জন ভাৰতীয় হজযাত্ৰীৰ মৃত্যু হৈছে পবিত্ৰ মক্কা ভূমিত মক্কাত 98 জন ভাৰতীয় হজযাত্ৰীৰ মৃত্যু সৰ্বমুঠ 1000ৰো অধিক লোক নিহত হৈছে মক্কাত পবিত্ৰ মক্কাত ভয়াৱহ পৰিস্থিতি মক্কালৈ যোৱা হজযাত্ৰীৰ মৃতকৰ সংখ্যা 1000ৰো অধিক নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা এবাৰ 1,75,000 ভাৰতীয় নাগৰিক হজৰ বাবে উপস্থিত হৈছিল মক্কাত উৎকট গৰমৰ বাবে ভয়ংকৰ ৰূপত বৃদ্ধি মৃতকৰ সংখ্যা সৌদি আৰবত 51 ডিগ্ৰীলৈ বৃদ্ধি হৈছে তাপমাত্ৰা মৃত 1000 হজযাত্ৰী 68 জন ভাৰতীয় 98 জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা ভাৰতীয় ইজিপ্তৰ পৰা সৰ্বাধিক লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ইজিপ্তৰ হজযাত্ৰীৰ মৃতকৰ সংখ্যা 658 লৈ বৃদ্ধি ভয়ংকৰ ৰূপত সৌদি আৰবত বৃদ্ধি হৈছে তাপমাত্ৰা 132 গৰাকী ইণ্ডোনেছিয়াৰ হজযাত্ৰী মৃত্যু হৈছে মক্কাত 90 জন জৰ্ডানৰ 35 জন পাকিস্তানী হজযাত্ৰীৰ মৃত্যু অসমৰ 5 জনৰো অধিক হজযাত্ৰীয়ে হেৰুৱালে প্ৰাণ মক্কা ভূমিত ভাৰতৰ একাংশ হজযাত্ৰী নিৰুদ্দেশ মক্কাৰ পৰা এটাৰ পিছত আন এটা দুখবৰ আপোনজনক বিচাৰি ফেচবুকৰ সহায় লৈছে আত্মীয়ই 35 টিউনিছিয়ান ইৰাণ আৰু সেগনালৰ বহু লোক মৃত্যু ভাৰতীয় হজযাত্ৰীৰ মৃত্যুৰ তথ্য দিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে মক্কাত 98 জন ভাৰতীয় লোক নিহত হৈছে বুলি খবৰ আহি পৰিছে